নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি মই আহিছোঁ আমাৰ LMB নাট্য বিদ্যালয় পিনাকীত। আজি আমাৰ এই নাট্য বিদ্যালয়ৰ গুৰু জয়সূৰ্য বৰা, অৰ্থাৎ আমাৰ পিনাকীৰ মুখ্য পৰিচালক। তেওঁ আমাৰ পিনাকী নাট্য বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ জয়সূৰ্য বৰা, তেওঁৰ ছোৱালী আমাৰ ৱাৰফি মাইনা, তেওঁৰ আজি জন্মদিন। 3 বছৰীয়া কণমানিজনীৰ আজি বহুত উলহ মালহেৰে জন্মদিন উদযাপন কৰিছে। তাকে আজি আমাৰ সকলোকে নিমন্ত্ৰণ কৰিছে। আমাৰ পিনাকীৰ সকলো বন্ধু বান্ধৱ লগতে বহুতো মানুহক নিমন্ত্ৰণ জনাইছে। গতিকে আজি আহি উপস্থিত হৈছোঁহি। এই আমাৰ গুৰুসকলে মাতিছে, এফালে ওপৰত গৈ আছে। আমাৰ মানে গুৰুৰ ঘৰত নহয়, আমাৰ নাট্য বিদ্যালয় পিনাকী, অৰ্থাৎ একেবাৰে ওপৰ মহলতে আমাৰ জন্মদিনটো উদযাপন কৰা হৈছে। এয়া চাওক বন্ধুসকল, আপোনালোকক দেখাই আছোঁ কেনেধৰণে ইমান সুন্দৰকৈ উলহ মালহেৰে জন্মদিনটো উদযাপন কৰিছে। এয়া চাওক বন্ধুসকল, একদম তলৰ মহলাৰ পৰা একদম ওপৰ মহলালৈকে বেলুন লগতে বিভিন্ন বস্তুৰে সুন্দৰকৈ সজাই ৰাখিছে। গোটেই ঘৰখনেই আজি সুন্দৰ হৈ আছে। এয়া চাওক চাৰিওফালে, এয়া সকলোকে স্বাগতম জনাইছে এনেদৰে। এই দ্বিতীয় মহল পালোহি। আৰু ইয়াতেই আমাৰ পিনাকীৰ পাঠদান কৰা হয়। ইয়াত অকল নাটকৰেই নহয়, ইয়াৰ আমাৰ মানসিক ব্যক্তিত্ব সাধনৰ ক্লাছবোৰ দিয়া হয়। আপোনালোকে যদি এডমিশ্যন কৰিব বিচাৰে তেন্তে কৰিব পাৰে। এয়া চাওক, এতিয়া একেবাৰে অন্তিম মহলটি অৰ্থাৎ ওপৰ মহলটি আহি পালোঁ। এয়া সুন্দৰকৈ তেওঁলোকৰ এলবামছবোৰ ইয়াত প্ৰিণ্ট কৰি ধুনীয়াকৈ লগাই ৰাখিছে। আজি 3 বছৰ হ'ব। এয়া ৱাৰফি মাইনা, সৰুৰ পৰা কেনেদৰে তেওঁ আছিল তেনেধৰণে কিছুমান ফটো তুলি ইয়াত প্ৰিণ্ট কৰি ৰাখিছে। এয়া প্ৰথম বাৰ্থডেৰ দৃশ্যৰ এটি ফটো। প্ৰথম জন্মদিন পাতিছিলে এবছৰ হওঁতে। এয়া আমাৰ পিনাকীৰ মুখ্য গুৰু আৰু তেওঁৰ কন্যা এয়াই ৱাৰফি মাইনা। এয়া যোৱা বছৰ জন্মদিনৰ এখনি ফটো। চাওক, ধুনীয়াকৈ এলবামছ কৰি ৰাখিছে। এইফালে খানা বনাইছে কাৰিকৰে। কাম লাগি আছে। এইফালে আমাৰ জন্মদিনৰ কন্যাৰ মাতৃ। এয়া চাওক, এইফালে সকলোকে এইফালে ইয়াতে পাৰ্টিটো দিয়া হ'ব। এই ৰুমতে চব ৰেডি কৰি ৰখা হৈছে। আৰু এইটো ৰুমত, যোনটো ৰুমত এতিয়া মই প্ৰৱেশ কৰিছোঁ, ইয়াতে আমাৰ পাঠদান আৰম্ভ হয়। ইয়াত বাৰ্থডে কেকটো কাটিবলৈ বাকী অকল। ধুনীয়াকৈ ইয়াত সজাই ৰাখিছে। সুয়াছ ইয়াক উলিয়াব কৰা নাই, ৰেবাজ নুলিয়াও। কাব্যিকা আৰু মানুহ অহা নাই। পিছৰ দৃশ্যটো আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰিব। আৰু আপোনালোকক দেৰিকৈ হ'লেও আমাৰ বাপতি সাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰে কেকটো ৰেডি কৰিছে। এইবিলাকৰ মানুহখিনি আহিলে মানে চব ৰেডি। তোমালোকৰ গাৰ্ডেন
হেপী বাৰ্থডে এয়া বাৰ্থডে গাল আহা ব'লা আহা আহা একো নহয় ব'লা তোমাৰ বাৰ্থডে পাতিছে আহা 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 আকৌ ব'লা আহা এই নাই নিদিয়ে পলাইছে এই পলালে আহা 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 আকৌ আহা চেক পলালে ই মাকৰ ওচৰত লুকাইছেগৈ এই আমাৰ গুৰু আৰু আমাৰ গুৰু কন্যা ছাৰ এতিয়া আপুনি আমাৰ এই ৱাৰ্ফি মাইনাৰ জন্মদিনটো কেনেধৰণে পালন কৰিছে আৰু ইয়াৰ কিমান বছৰ হ'ল আজি তাই অলপ ক'ব নেকি তাই আজি 3 বছৰ ভৰি দিলে আৰু জন্মদিনটো মানে কি এনেকৈ তোমালোকৰ নিচিনা আমাৰ ল'ৰা ছোৱালীখিনিক আৰু কেইজনমান বন্ধু বান্ধৱক মাতি আজি পালন কৰিছোঁ আৰু জন্মদিনটো অলপ ফূৰ্তি কৰক সকলোৱে বুলি ভাবিছোঁ তাই 3 বছৰত ভৰি দিলে তাই আজি বিৰাট ফূৰ্তি আৰু তোমালোক আহিলে তোমালোক অহাৰ কাৰণে মই বিৰাট ধন্যবাদ দিছোঁ তোমালোক সকলোকে আমাৰ পিনাকী সকলো ষ্টুডেণ্ট আহিছে পিনাকী সকলো ষ্টুডেণ্টক মই বহুত বহুত ধন্যবাদ দিছোঁ ধন্যবাদ ছাৰ আহা আকৌ আহা 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 ই অলপ লাজ কৰে অলপ এই ভৰিটো অলপতে বাচিলে ভাই মানে লাজ নহয় অলপ নহয় পূৰা লাজ কৰে অঁ এইবিলাক কোনে লগালে এইবিলাক লিপষ্টিক লগাই দিলে মায়ে মানুহবোৰ আহিছে লৈ আনিবা কেক কাটিবলৈ সময় হৈ গৈছে বাৰ্থডে গাল মানুহ এতিয়াহে হৈছে প্ৰথমে একেবাৰে খালী হৈ আছিল জেঠাইকে গিফ্ট দিছে এইখন এইটো পিন্ধিব লাগিব নহয় মাইনা
হৈছে Thank you বুলি কোৱা thank you বুলি কোৱা নাপায় thank you আৰে লোৱা লোৱা অঁ এতিয়া লৈছে thank you বুলি কোৱা ৱেলকাম এই তোমাৰ নল'লে গাইছ আমি খানাটো খাই লওঁ হা আপোনালোকে চাই থাকিব দি খাবৰ কাৰণে অকল দিব লাগে আমি যাবগৈ লাগে ন মানে আমি ষ্টুডেণ্ট হয় সেইটো কাৰণে আমাক সোনকালে দিয়া হৈছে খানাটো দিলে এতিয়া খাই লওঁ